একুপ্ৰেছাৰ আমি চাওঁ যে আমি প্ৰথম একুপ্ৰেছাৰ থেৰাপি দিবৰ কাৰণে আমি থাম আৰু ফিংগাৰৰ ব্যৱহাৰ কৰা যায় এনেকৈ প্ৰেছ কৰা যায় ছাইডত বা যোনটো অৰ্গেনৰ আমাৰ দৰকাৰ হয় পাৰ্টিকুলাৰলি মেৰিডিয়ানছসমূহত যেহেতু আমাৰ মেৰিডিয়ানছৰ এনাৰ্জি ফ্ল' আমি এইটো ডাঙৰ চেপ্টাৰ হয় তো আমি যেতিয়া মেৰিডিয়ানছৰ বিষয়ে পঢ়িম তেতিয়া আমি গম পাম তো এতিয়া আমি বেছিক ৰিফ্লেক্সলজিৰ ওপৰত গৈ আছোঁ তো ইয়াতে কি আমাৰ একুৰেটলি আমি ক'ত প্ৰেছ কৰি আছোঁ থামত যদি প্ৰেছ কৰি আছোঁ দুটা আঙুলিৰ ব্যৱহাৰ কৰিছোঁ অ'কে ইয়াতে কৈ আছে চাৰ্কুলাৰ মোশ্যন আমাৰ এনাৰ্জিটো কেনেকৈ ফ্ল' হৈ আছে চাৰ্কুলেশ্যনত ফ্ল' হৈ আছে ঠিক তেনেকৈ আমি যদি ক'ৰবাত প্ৰেছ কৰিলোঁ অলপমান প্ৰেছ কৰি পেলাই তাক চাৰ্কুলেট কৰি দিলোঁ ৰাইট টু লেফ্ট বা লেফ্ট টু ৰাইট নিজৰ সুবিধা অনুসৰি অ'কে নিজৰ সুবিধা অনুসৰি আমি চাৰ্কুলেট প্ৰেছ কৰিলোঁ থাৰ্ড টেকনিক যোনটো হয় এইটো হ'ল হোল্ডিং প্ৰেছাৰ এণ্ড 30 ছেকেণ্ড টু 2 মিনিটছ এইটো মনত ৰাখিব ইয়াতো কি হয় কাৰোবাৰ যদি চুগাৰ ৰিলেটেড প্ৰব্লেম হৈ আছে তেতিয়া আমি কি কৰিম বিপি কি কয় স্প্লিন বা যিসকলৰ চুগাৰ ৰিলেটেড প্ৰব্লেম আছে তেখেতসকলৰ পেনক্ৰিয়াছত আমাক একুৰেটলি প্ৰেছ কৰিব লাগে ঠিক আছে পেনক্ৰিয়াছত যেতিয়া প্ৰেছ কৰিম ইয়াৰ হোল্ডিং এইটো জেণ্টেল প্ৰেছ তাৰপিছত মডাৰেট প্ৰেছতে ৰাখিম তাতকৈ বেছি প্ৰেছ নকৰোঁ মডাৰেট প্ৰেছ কৰি পেলাই কিমান ছেকেণ্ড থাকিম আমি 30 to 2 মিনিটছ অ'কে যদি আমি সুযোগ থেৰাপি যাওঁ তাতে কেতিয়াবা ইনচেক্ট এটা বান্ধি দিয়ে বা পেন এটাৰে খুচি ৰাখে বা কিছুমান মিঠি গুটি থাকে এইটো দি পেলাই টেপ লগাই থৈ দিয়ে তো এইবিলাক আৰু বিভিন্ন ধৰণৰ কালাৰ থেৰাপি আছে কালাৰ লগাই পেলাই থৈ দিয়ে স্কেচ পেনেৰে তো এইবিলাক আমি একুপ্ৰেছাৰ টেকনিকত আমি গম পাম অ'কে আমি ইয়াতে তিনিটা টেকনিক গম পালোঁ প্ৰথমটো হ'ল থাম এণ্ড ফিংগাৰ প্ৰেছিং ছেকেণ্ড চাৰ্কুলাৰ মোশ্যন প্ৰেছ কৰি পেলাই চাৰ্কুলেট মোশ্যন কৰিলোঁ ৰাইট টু লেফ্ট বা লেফ্ট টু ৰাইট নেক্সট হোল্ডিং হোল্ড কৰি পেলাই প্ৰেছ কৰি ৰাখিলোঁ কিমান 30 ছেকেণ্ড মিনিমাম 30 ছেকেণ্ড মেক্সিমাম 2 মিনিটছ অ'কে এনেকৈ আমি প্ৰেছ কৰি পেলাই সেই জেগাটোক ষ্টিমুলেট কৰোঁ বা এনাৰ্জি যিখিনি আমাৰ ব্লক হৈ আছে তাক চলাচল কৰাৰ কাৰণে সহায় কৰোঁ অ'কে নেক্সট আমি যাওঁ কণ্ডিশ্যন টু ট্ৰিটেড কিছুমান কণ্ডিশ্যন থাকে